মৰিগাঁও তিৱা সাহিত্য পৰিষদৰ উদ্যোগত ৰাইজৰ পৰিষদ ৰাইজৰ বাবে শীৰ্ষক বৃহৎ সাধাৰণ সভা। এয়া হৈছে মৰিগাঁও তিৱা সাহিত্য পৰিষদৰ উদ্যোগত ৰাইজৰ পৰিষদ ৰাইজৰ বাবে শীৰ্ষক প্ৰথমখন বৃহৎ সাধাৰণ সভা। আজি মৰিগাঁও পতাহবাৰী ৫ নং ঢেকিফলা সমষ্টিত তিৱা সাহিত্য পৰিষদৰ উদ্যোগত ৰাইজৰ পৰিষদ ৰাইজৰ বাবে শীৰ্ষক বৃহৎ সাধাৰণ সভা অনুষ্ঠিত হয়। সভাখনত উপস্থিত থাকে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, পৰিষদৰ কাৰ্যবাহী সদস্যৰ লগতে সাধাৰণ সদস্য প্ৰমুখ্য কৰি ভাৰতীয় জনতা পাৰ্টিৰ দলীয় কৰ্মকৰ্তাসকলৰ লগতে তিৱা সাহিত্য পৰিষদৰ অন্তৰ্গত সহস্ৰাধিক ৰাইজ। সভা আৰম্ভণিতে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰি তিৱা সাহিত্য পৰিষদৰ 4 বছৰীয়া কাৰ্যকালত তিৱা সাহিত্য পৰিষদৰ উন্নয়নৰ কাম-কাজৰ খতিয়ান ৰাইজৰ আগত দাঙি ধৰে। যোৱা বিগত বৰ্ষৰ কেইটা তিৱা সাহিত্য পৰিষদৰ অন্তৰ্গত এলেকাসমূহত বছৰ ধৰি সমাধান নোহোৱা সমস্যাসমূহ এই 4 বছৰ কালত তিৱা ৰাইজৰ উন্নয়নৰ হকে সমাধান কৰি দিয়ে বুলি সভাত ৰাইজৰ আগত বক্তব্য দাঙি ধৰে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত তিৱা সাহিত্য পৰিষদৰ অন্তৰ্গত প্ৰতিটো সমষ্টিত ৰাইজৰ সমস্যাবোৰ অধিক গুৰুত্ব সহকাৰে লৈ সমাধান কৰি যোৱা বুলি তিৱা সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মচৰঙে বক্তব্য দাঙি ধৰে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট NE8 নিউজ।